নমস্কাৰ সকলোকে পুনৰ অন্য এটি নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত 29 তাৰিখে হ'ব লগা গ্ৰেড 3 এক্সাম আৰু আগন্তুক গ্ৰেড 4 এক্সামৰ বাবেও কেইটামান গুৰুত্বপূৰ্ণ সম্ভাৱ্য প্ৰশ্ন লৈ আহিছো। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ কুৱেশ্যন নম্বৰ 1 হৈছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰ কোনটো? ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰ কোনটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পৰমবীৰ চক্ৰ। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হৈছে পৰমবীৰ চক্ৰ। নেক্সট প্ৰশ্ন, অসমত সবাতোতকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? অসমত সবাতোতকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডক্টৰ ভূমিধৰ বৰ্মন। অসমত সবাতোতকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰীগৰাকী হৈছে ডক্টৰ ভূমিধৰ বৰ্মন। নেক্সট প্ৰশ্ন, সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নতুন দিল্লী। সংবিধান সভাৰ প্ৰথমখন অধিৱেশন নতুন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট প্ৰশ্ন, সংস্কৃত মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ মুঠ কিমানটা শাস্ত্ৰীয় নৃত্য আছে? সংস্কৃত মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত ভাৰতৰ মুঠ কিমানটা শাস্ত্ৰীয় নৃত্য আছে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 9টা। সংস্কৃত মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাৰতত মুঠ 9টা শাস্ত্ৰীয় নৃত্য আছে। নেক্সট প্ৰশ্ন, দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ইয়াত দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি থৰ। দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হৈছে থৰ। নেক্সট প্ৰশ্ন, অসমৰ কোনখন বিশ্ববিদ্যালয়ত পোনপ্ৰথমে ৰেডিঅ'ৰ প্ৰচলন হৈছিল? এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত প্ৰথমে ৰেডিঅ'ৰ প্ৰচলন হৈছিল। নেক্সট প্ৰশ্ন, পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি দৰং জিলাত। পথৰুঘাটৰ ৰণ দৰং জিলাত সংঘটিত হৈছিল। নেক্সট প্ৰশ্ন, 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ প্ৰধান পৃষ্ঠপোষক হিচাপে কোনটো গ্ৰুপ ঘোষণা কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি আদানী গ্ৰুপ। 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ প্ৰধান পৃষ্ঠপোষক হিচাপে আদানী গ্ৰুপক ঘোষণা কৰা হৈছিল। নেক্সট প্ৰশ্ন, কন্যা শিক্ষাৰ প্ৰসাৰ আৰু বাল্য বিবাহৰ অন্ত পেলাবলৈ অসম চৰকাৰে কোনটো আঁচনি আৰম্ভ কৰিছে? এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মুখ্যমন্ত্ৰী নিযুত মইনা। কন্যা শিক্ষাৰ প্ৰসাৰ আৰু বাল্য বিবাহৰ অন্ত পেলাবলৈ অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰম্ভ কৰিছে। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতিৰ কাৰ্যকাল কিমান? ইয়াত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতিৰ কাৰ্যকাল কিমান সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি এবছৰ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতিৰ কাৰ্যকাল হৈছে এবছৰ। নেক্সট প্ৰশ্ন, ভাৰতত খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? ভাৰতত খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল সুধিছে। এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 2006 চনত। ভাৰতত খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন 2006 চনত প্ৰণয়ন কৰা হৈছিল। নেক্সট প্ৰশ্ন, চিলিকা হ্ৰদ ক'ত অৱস্থিত? ইয়াত চিলিকা হ্ৰদ ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি উৰিষ্যা। চিলিকা হ্ৰদ উৰিষ্যাত অৱস্থিত। নেক্সট প্ৰশ্ন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। নেক্সট প্ৰশ্ন, ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয়? ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 8 অক্টোবৰ। ভাৰতীয় বায়ুসেনা দিৱস এয়াৰফ'ৰ্চ ডে 8 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট প্ৰশ্ন, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1921 চনত। মহাত্মা গান্ধী 1921 চনত অসমলৈ আহিছিল।
নেক্সট প্ৰশ্ন সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সুধিছে এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ২৭ মাৰ্চ সতী জয়মতী দিৱস ২৭ মাৰ্চ তাৰিখে পালন কৰা হয় নেক্সট প্ৰশ্ন কোনখন জিলাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল 2023ত গুণোৎসৱত শীৰ্ষস্থান লাভ কৰা জিলাখনৰ নাম কি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি শিৱসাগৰ শিৱসাগৰ জিলাই 2023 চনত গুণোৎসৱত শীৰ্ষস্থান লাভ কৰিছে নেক্সট প্ৰশ্ন কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে সুধিছে এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1961 চনত 1961 চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে নেক্সট প্ৰশ্ন তলৰ কোনটো যন্ত্ৰই অতি উচ্চ উষ্ণতা জুখিব পাৰে তলৰ কোনটো যন্ত্ৰই উচ্চ উষ্ণতা জুখিব পাৰে সুধিছে এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ পাইৰোমিটাৰ যন্ত্ৰই অতি উচ্চ উষ্ণতা জুখিব পাৰে নেক্সট প্ৰশ্ন মাকাম কিতাপখন কোনে লিখিছিল ইয়াত মাকাম কিতাপখন কোনে লিখিছিল সুধিছে এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ডক্টৰ ৰীতা চৌধুৰীয়ে মাকাম কিতাপখন লিখিছিল নেক্সট প্ৰশ্ন G20 কেতিয়া গঠন কৰা হৈছিল ইয়াত G20 কেতিয়া গঠন কৰা হৈছিল সুধিছে এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1999 চনত G20 1999 চনত গঠন কৰা হৈছিল নেক্সট প্ৰশ্ন স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা কৰিছিল এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 1897 চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন 1897 চনত প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্ন অসমৰ কোন ঠাইত জোনবিল মেলা অনুষ্ঠিত কৰা হয় জোনবিল মেলা অসমৰ কোন ঠাইত অনুষ্ঠিত কৰা হয় সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মৰিগাঁও অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত কৰা হয় নেক্সট প্ৰশ্ন অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চন্দ্ৰকান্ত অভিধান অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম হৈছে চন্দ্ৰকান্ত অভিধান নেক্সট প্ৰশ্ন বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল কলাগুৰু উপাধি বিষ্ণুপ্ৰসাদ ৰাভাক কোনে প্ৰদান কৰিছিল সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল নেক্সট প্ৰশ্ন টুচু পূজা কোনটো জনজাতিৰ এক প্ৰধান মাংগলিক উৎসৱ এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চাহ জনজাতি টুচু পূজা চাহ জনজাতিৰ এক প্ৰধান মাংগলিক উৎসৱ নেক্সট প্ৰশ্ন মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইন্দিৰা গোস্বামী মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী নেক্সট প্ৰশ্ন 1936 চনত সাহিত্যিক ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ ক'ত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি কৰিছিল এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি তেজপুৰ ৰঘুনাথ চৌধুৰীয়ে তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি কৰিছিল লাষ্ট কুৱেশ্যন অসম চৰকাৰে আৰম্ভ কৰা লাখপতি বাইদেউ আঁচনি কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ইয়াত অসম চৰকাৰে আৰম্ভ কৰা লাখপতি বাইদেউ আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল সুধিছে ইয়াত অপশ্যন এ দিয়া হৈছে 26 ডিচেম্বৰ 2023 অপশ্যন বি দিয়া হৈছে 1 জানুৱাৰী 2024 অপশ্যন চি 11 জানুৱাৰী 2024 আৰু অপশ্যন ডি 26 জানুৱাৰী 2024 ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব তোমালোকে কমেণ্ট কৰি জনাবা যিসকল মোৰ চেনেললৈ এতিয়ালৈকে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থবা যাতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিব পৰা ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'লা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা শেষত নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম ধন্যবাদ